মৰ্ণিং এভৰিৱান। যোৱা বছৰৰ আজিৰ দিনটোৱেই মোৰ জীৱনৰ আটাইতকৈ বেয়া, আটাইতকৈ দুখৰ দিন আছিল। কিয়নো আজিৰ দিনটোতেই মোৰ মৰমৰ মানুহজনে মোক এৰি থৈ ইহ সংসাৰ ত্যাগ কৰিছিল। আৰু মানুহজনৰ মৃত্যুৰ পিছত মই জীয়াই থাকিম বুলি কেতিয়াও ভবাই নাছিলোঁ। মই প্ৰতি মুহূৰ্তত মোৰ মৃত্যু কামনা কৰিছিলোঁ। মই ভাবিছিলোঁ তেওঁৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ, গতিকে মোৰ মৃত্যুক মই কামনা কৰিছিলোঁ। প্ৰতি মুহূৰ্তত মই ভাবিছিলোঁ যে মোৰ মৃত্যু হওক। কিন্তু পৰম পিতা পৰমেশ্বৰৰ আশীৰ্বাদত আৰু মোৰ মৰমৰ মানুহজনে দিয়া দূৰৰ পৰা আশীৰ্বাদত মই আজি সুস্থ সবল হৈ আজি মই জীয়াই আছোঁ। আৰু মই মেডিটেশ্যন কৰা আৰম্ভ কৰিছিলোঁ। আৰু মেডিটেশ্যন কৰা আৰম্ভ কৰাৰ লগে লগে মোৰ মন সুস্থ হ'বলৈ আৰম্ভ কৰিলে। মই সত্যটোক মানি ল'ব পৰা অৱস্থাটোলৈ ঘূৰি আহিলোঁ। আপোনাক এনেকুৱা এটা অৱস্থাত যিমান মানুহে আপোনাক যিমান বুজাই নাথাকক, কিন্তু আপুনি কেতিয়াও বস্তুটো বুজি নাপায় যেতিয়ালৈকে আপুনি নিজেই নিজক সেই সত্যটো বুজাই মানি ল'বলৈ যেতিয়ালৈকে আপুনি নিজে চেষ্টা নকৰে, তেতিয়ালৈকে সেই পৰিৱেশটোৰ পৰা ওলাই আহিব নোৱাৰি। গতিকে কোনো মানুহ পৃথিৱীত অমৰ নহয়। প্ৰত্যেক মানুহৰে মৃত্যু হ'ব। ময়ো মৰিম, আপুনিও মৰিব, সকলো মৰিব। কিন্তু কোনোবা সোনকালে যায়গৈ, কোনোবা দেৰিকৈ যায়, কোনোবা বেমাৰ হৈ অলপ দিন পৰি থাকে, কোনোবা হঠাৎ গুচি যায়। কিন্তু সেই যে হঠাৎ গুচি যোৱা বস্তুটোৱে মানুহক বেছি কষ্ট দিয়ে। কাৰণ মানুহে একো ভাবিবলৈ বা কিবা এটা চিন্তা কৰিবলৈ সময়ে নাপায়। গতিকে মোৰ জীৱনতো তেনেকুৱাই হৈছিল। হঠাৎ তেওঁ গুচি গ'ল আৰু মই মানুহজনী অস্থিৰ অবিৰ হৈ গ'লোঁ যে মই ভাবিবই নোৱাৰিলোঁ যে এয়া কি হ'ল। আৰু মানুহৰ জীৱন সংগী এজন হেৰাই যোৱাৰ সমান দুখ একো হ'বই নোৱাৰে। তাতে যদি জীৱন সংগীজন সৎ, মৰমীয়াল আৰু নিজৰ বন্ধুৰ নিচিনা হয়, যাক আপুনি প্ৰত্যেকটো কথা শ্বেয়াৰ কৰিব পাৰে, প্ৰত্যেকটো কথা তেওঁৰ লগত আলোচনা কৰিব পাৰি, ক'ব পাৰি। আৰু তেনেকুৱা মানুহ এজন যদি হঠাৎ নাইকিয়া হৈ যায়, তেতিয়া সেই পৰিস্থিতিটোৰ পৰা নিজক উলিয়াই অনাটো ইমান সহজ নহয়। সেয়া সম্ভৱ হৈছে একমাত্ৰ ৰাজ যোগা মেডিটেশ্যনৰ দ্বাৰা। গতিকে মই ৰাজ যোগা মেডিটেশ্যন কৰাৰ পাছত লাহে লাহে মই সত্যটোক মানি ল'বলৈ বাধ্য হ'লোঁ আৰু তেওঁক মই নিজৰ মনৰ মাজত জীয়াই ৰাখিবলৈ ধৰিলোঁ। কাৰণ তেওঁ ভাল পোৱা কৰ্মবিলাক মই কৰা আৰম্ভ কৰিলোঁ আৰু তেওঁ মোক যি ধৰণে ৰাখিছিল, ঠিক মই নিজক তেনেকৈ ৰাখিবলৈ চেষ্টা কৰিলোঁ। আৰু আজি মই সেইখিনি সক্ষম হৈছোঁ যে মই আজি তেওঁ মোক যি ধৰণে ৰাখিছিল, মই ঠিক তেনেদৰে মই নিজক সজাই ৰাখিছোঁ। আৰু সেয়া সম্ভৱ হৈছে মোৰ মৰমৰ মানুহজনে দূৰৰ পৰা দিয়া মোক গুড উইচেছবিলাকৰ পৰা আৰু পৰম পিতা পৰমেশ্বৰৰ আশীৰ্বাদত। গতিকে যিকোনো পৰিস্থিতিতে দুখ আহে, কিন্তু দুখ আহিলেও সেইখিনিতে ভাগি পৰি নিজৰ জীৱনটো শেষ কৰিব কেতিয়াও নালাগে। কাৰণ জীৱন বহুত মূল্যৱান হয়। ভগৱানে পৃথিৱীলৈ আপোনাক পঠিয়াইছে। আপোনাৰ কিছুমান কৰ্ম আছে আপোনাৰ, সেই কৰ্মখিনি পূৰা নকৰালৈকে আপুনি কেতিয়াও মৰোঁ বুলি ভাবিলেও আপুনি মৰিব নোৱাৰে। গতিকে থকা দিনকেইটা খুব ভালদৰে সুস্থ মগজেৰে ভাল কথা চিন্তা কৰি নিজৰ কৰ্মখিনি পালন কৰিবলৈ চেষ্টা কৰিব লাগে আৰু জীৱনটোক দুখ সুখৰ মাজতো নিজক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিব লাগে। থেংক ইউ।